নমস্কাৰ কাৰেণ্ট এফেয়াৰ্ছত আজি এটা বহুত বেছি ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ টপিকটো হৈছে এৱাৰ্ডছ এণ্ড অনাৰ্ছ 2024 2024 বৰ্ষত এতিয়ালৈকে যিমান বঁটা আৰু সন্মান প্ৰদান কৰা হৈছে তাৰ ওপৰত আজি আমি MCQ আকাৰে ডিছকাছ কৰি যাম পুনৰবাৰ কৈছোঁ এইটো এটা পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয় ইয়াৰ পৰা প্ৰশ্ন আহে গতিকে আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব আমি পলম নকৰোঁ প্ৰথম প্ৰশ্নটো লৈ লোৱা হওক How many personalities have been awarded with Padma Award 2024? কিমানজন ব্যক্তিত্বক পদ্ম পুৰস্কাৰ 2024 প্ৰদান কৰা হৈছে? আমাৰ ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান হৈছে ভাৰত ৰত্ন। নহয় জানো ভাৰত ৰত্ন হৈছে ফাৰ্ষ্ট হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া আৰু তাৰ পাছতেই ছেকেণ্ড হাইয়েষ্ট হৈছে দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান হৈছে পদ্ম বিভূষণ তাৰ পাছত থাৰ্ড হাইয়েষ্ট হৈছে পদ্মভূষণ আৰু ফোৰ্থ হাইয়েষ্ট হৈছে পদ্মশ্ৰী আৰু এতিয়া আমাক এই পদ্ম এৱাৰ্ডৰ কথা সুধিছে পদ্মভূষণ পদ্মবিভূষণ আৰু পদ্মশ্ৰী বঁটা এইবাৰ কিমানজনৰ প্ৰদান কৰা হৈছে আমাক একেলগে পদ্ম এৱাৰ্ডৰ কথা সুধিছে ইয়াত মই লৈ লৈছোঁ চাব ইয়াত দিয়া হৈছে চাওক গতিকে এইটো বৰ্ষত পদ্ম এৱাৰ্ড 2024ত পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হৈছে 5জনক পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছে 17জনক আৰু পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে 110জনক গতিকে টোটেল হ'ব 132 ঠিক আছে গতিকে এই বৰ্ষত পদ্ম এৱাৰ্ড প্ৰদান কৰা হৈছে টোটেল 132জনক সেই কথাটো মনত ৰাখিব লগতে আমাৰ অসমৰ পৰাও এই পদ্মশ্ৰীত ইনক্লুড হৈ আছে অসমৰ ব্যক্তি 3জনে পদ্মশ্ৰী বঁটা লাভ কৰিছে তেখেতলোকৰ নাম মই লৈ লৈছোঁ তেখেতলোকৰ নাম আপোনালোকে মনত ৰাখিবই লাগিব চাই লওক ইয়াত পদ্মশ্ৰী অসমৰ পৰা 3জন তেওঁলোক হৈছে পাৰ্বতী বৰুৱা তেখেতে ছ'চিয়েল ৱৰ্ক ফিল্ডত পাইছে তাৰপিছত শ্ৰী সৰ্বেশ্বৰ বসুমতাৰী তেখেতে এগ্ৰিকালচাৰ ফিল্ডত পাইছে তাৰপাছত শ্ৰী দ্ৰোণৱ ভূঞা তেখেতে আৰ্ট কলা ফিল্ডত পদ্মশ্ৰী সন্মান লাভ কৰিছে ঠিক আছে পদ্মশ্ৰী অৰ্থাৎ ই হৈছে ভাৰতৰ ফোৰ্থ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড ঠিক আছে তেওঁলোকৰ নাম আপোনালোকে মনত ৰাখিব লাগিব এবাৰ চাই লওক নিশ্চয় বুজি পাইছে গতিকে আমাৰ আনসাৰটো হ'ব ইয়াত টোটেল পদ্ম এৱাৰ্ড প্ৰদান কৰা হৈছে 132জনক ঠিক আছে আপোনালোকে ইয়াত সেপাৰেটলি সেপাৰেটলি সংখ্যাকেইটা মনত ৰাখিব পদ্মবিভূষণ 5জন পদ্মভূষণ 17জন পদ্মশ্ৰী 110 আৰু সেই 110ৰ ভিতৰতে অসমৰো 3জন সোমাই আছে আৰু অসমৰ 3জনৰ নাম আমি মনত ৰাখিব লাগিব ঠিক আছে ইয়াৰ লগে লগে যেনেকৈ আমি এতিয়া পঢ়িলোঁ যে ভাৰতৰ চিভিলিয়ান এৱাৰ্ডসমূহৰ বিষয়ে ভাৰত ৰত্ন পদ্মবিভূষণ পদ্মভূষণ পদ্মশ্ৰী ঠিক তেনেদৰে অসমৰো আছে অসমৰ চিভিলিয়ান এৱাৰ্ডক জনা যায় অসম বৈভৱ বুলি অসম সৌৰভ বুলি আৰু অসম গৌৰৱ বুলি গতিকে সেই বিষয়ে আমি আলোচনা কৰি যাম ইয়াৰ পাছৰ প্ৰশ্নটো চাব Which state has won Best State Tableau Award of Republic Day Parade 2024 কোনখন ৰাজ্যই গণতন্ত্ৰ দিৱস পেৰেড 2024ৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য মুকনাট্য বঁটা বিজয়ী হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2024ৰ ৰিপাব্লিক ডে পেৰেডত ওড়িশা ষ্টেটৰ টেবলিউৱে বেষ্ট ষ্টেট টেবলিউ এৱাৰ্ড লাভ কৰিছে অপশ্যন নম্বৰ বি হ'ব আমাৰ কাৰেক্ট আনসাৰ লগতে বেষ্ট মাৰ্চিং কণ্টিজেণ্ট লাভ কৰিছে আৰ্মিৰ শিখ ৰেজিমেণ্টে আৰু মিনিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ কেটেগৰীত মিনিষ্ট্ৰী অফ কালচাৰে বিজয়ী হৈছে ইয়াৰ পাছৰ প্ৰশ্নটো Who has been awarded the International Booker Prize 2024 আন্তঃৰাষ্ট্ৰীয় বুকাৰ প্ৰাইজ 2024ৰে কাক সন্মানিত কৰা হৈছে শুদ্ধ উত্তৰটো হ'ব গ্ৰন্থখন হৈছে কাইৰছ আৰু ইয়াৰ লেখক হৈছে জেনি আৰ্পেনবেক অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ আৰু এই গ্ৰন্থখনৰে ট্ৰেন্সলেটৰ আকৌ হৈছে মাইকেল হফমান ঠিক আছে আপোনালোকে গ্ৰন্থখনৰ নাম মনত ৰাখিব আৰু লেখক আৰু অনুবাদকজনৰ নামো মনত ৰাখিব ইয়াৰ পাছৰ প্ৰশ্নটো Which film won the Best Film Award at Oscars 2024 কোনখন ফিল্মে অস্কাৰ 2024ৰ সৰ্বশ্ৰেষ্ঠ ফিল্ম বঁটা লাভ কৰিছে সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰিছে অপেনহেইমাৰে অপশ্যন নম্বৰ ডি অপেনহেইমাৰে বেষ্ট ফিল্ম এৱাৰ্ড লাভ কৰিছে অস্কাৰ 2024ত
আৰু এইখন ছবিয়ে অস্কাৰ 2024ত আটাইতকৈ বেছি বঁটা লাভ কৰিছে আৰু আটাইতকৈ বেছি নমিনেশ্যনো এইখন ছবিয়ে পাইছে এই কথাটো মনত ৰাখিব তাৰ পাছত ইয়াৰ লগে লগে অস্কাৰত উইনাৰসকলৰ বিষয়েও দিয়া হৈছে চাওকচোন এয়া আছিলে 96th একাডেমি এৱাৰ্ড বা অস্কাৰ এৱাৰ্ড এইটো মনত ৰাখিব আপোনালোকে এইটো হৈছে 96তম আৰু ইয়াৰ উইনাৰসকল হৈছে বেষ্ট এক্টৰ পাইছে চিলিয়ান মৰ্ফিয়ে ফৰ দ্য ফিল্ম অপেনহেইমাৰ বেষ্ট ফিল্ম হৈছে অপেনহেইমাৰ বেষ্ট এক্ট্ৰেছৰ বঁটা লাভ কৰিছে এমা ষ্টনে ফৰ পুৰ থিংছ বেষ্ট ডিৰেক্টৰ বঁটাও লাভ কৰিছে ক্ৰিষ্টফাৰ নলানে অপেনহেইমাৰ চলচ্চিত্ৰৰে হয় ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো হু হেজ বিন অনাৰ্ড উইথ দ্য প্ৰেষ্টিজিয়াছ লতা দীননাথ মংগেশকাৰ এৱাৰ্ড 2024 প্ৰতিষ্ঠিত লতা দীননাথ মংগেশকাৰ বঁটা 2024ৰে কাক সন্মানিত কৰা হৈছে আৰু এই বৰ্ষৰ 2024ৰ লতা দীননাথ মংগেশকাৰ এৱাৰ্ড বা চমুকৈ লতা মংগেশকাৰ এৱাৰ্ড লাভ কৰিছে অমিতাভ বচ্চনে অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ আৰু প্ৰথম এই বঁটা প্ৰদান কৰা হৈছিল 2022 চনত আৰু প্ৰথম প্ৰদান কৰা হৈছে PM মোদীক প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীক প্ৰথমবাৰ এই বঁটা প্ৰদান কৰা হৈছিল 2022ত তাৰ পাছত আকৌ 2023ত প্ৰদান কৰা হৈছিল আশা ভোছলেক আৰু 2024ত অমিতাভ বচ্চন ঠিক আছে পাছৰ প্ৰশ্নটো Who won ICC Men's ODI Cricketer of the Year Award 2023 ICC Men's ODI Cricketer of the Year Award 2023 কোনে লাভ কৰিছে নিশ্চয় আপোনালোক সকলোৱে জানে এই বঁটা জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ 2023 লৈকে পাৰফৰ্মেন্সৰ বেছ কৰি পেলাই এই বঁটা প্ৰদান কৰা হয় আৰু এই বঁটা প্ৰদানৰ চেৰিমনি আছিলে জানুৱাৰী 2024ত এই বঁটা প্ৰদান কৰা হৈছে আৰু এই বঁটা লাভ কৰিছে বিৰাট কোহলীয়ে ঠিক তেনেদৰে আকৌ ICC এৱাৰ্ডছ ইয়াত দিয়া হৈছে চাওক ICC মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ এৱাৰ্ড পাইছে পেট কিউমিন্সে তেখেত অষ্ট্ৰেলিয়াৰ হয় ICC মেন্স ODI ক্ৰিকেটাৰ অফ দ্য ইয়াৰ এৱাৰ্ড বিৰাট কোহলী এইটো আমি পালোঁ আকৌ ICC মেন্স টেষ্ট ক্ৰিকেটাৰ অফ দ্য ইয়াৰ এৱাৰ্ড লাভ কৰিছে উছমান খাৱাজা তেখেত অষ্ট্ৰেলিয়াৰে হয় ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাব Who has won Best FIFA Men's Player Award 2024 সৰ্বশ্ৰেষ্ঠ FIFA পুৰুষ খেলুৱৈ পুৰস্কাৰ 2024 কোনে লাভ কৰিছে তেখেত হৈছে মেছি অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট আনসাৰ ইয়াৰ পাছৰ প্ৰশ্নটো Who has been honored with Saraswati Samman 2023 সৰস্বতী সন্মান 2023ৰে কাক সন্মানিত কৰা হৈছে আৰু সৰস্বতী সন্মান 2023ৰ প্ৰদান কৰা হৈছে প্ৰভা বৰ্মাক আৰু তেখেতৰ নভেলখন তেখেতৰ উপন্যাসখনৰ নাম হৈছে ৰৌদ্ৰ সাত্বিকাম এখন উপন্যাসৰ কাৰণে প্ৰভা বৰ্মাক সৰস্বতী সন্মানেৰে সন্মানিত কৰা হৈছে আৰু এই সৰস্বতী সন্মান প্ৰথম প্ৰদান কৰা হৈছিল 1991 চনত ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাব How many players have been honored with the Arjun Award in the year 2023 2023 বৰ্ষত কিমানজন খেলুৱৈক অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছে 2023 বৰ্ষৰ অৰ্জুন এৱাৰ্ড যাৰ চেৰিমনি আছিল জানুৱাৰী মাহৰ 2024 আৰু কিমানজন খেলুৱৈক প্ৰদান কৰা হৈছিল বঁটা আনসাৰটো কওকচোন আপোনালোকে শুদ্ধ উত্তৰটো হ'ব 26 জন ঠিক আছে আৰু এই অৰ্জুন বঁটা হৈছে সেকেন্ড হাইয়েষ্ট স্পৰ্টছ এৱাৰ্ড গতিকে ফাৰ্ষ্ট হাইয়েষ্ট স্পৰ্টছ এৱাৰ্ড কি হয় বাৰু ভাৰতৰ ফাৰ্ষ্ট সৰ্বোচ্চ স্পৰ্টছ এৱাৰ্ডটো হৈছে মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড আৰু সেকেন্ড হাইয়েষ্টটো হৈছে অৰ্জুন এৱাৰ্ড ইয়াত দিয়া হৈছে সেকেন্ড হাইয়েষ্ট স্পৰ্টছ এৱাৰ্ড আৰু সেই 26 জনৰ মই ইয়াত তালিকা এখন লৈ লৈছোঁ আপোনালোকে এবাৰ চাব এইখন তালিকা চাই লওকচোন ইয়াত ব্ৰেকেটত ইয়াত গেমটোৰ নাম দিয়া হৈছে স্পৰ্টছৰ নাম দিয়া হৈছে ধৰিব পাৰিছেনে নাই বাৰু অলপ জুম কৰি দিছোঁ মই গতিকে এই লিষ্টখন আপোনালোকে এবাৰ চাই ল'ব ঠিক আছে পঢ়ি নাথাকোঁ যিহেতু দেৰি হ'ব বহুত টাইম নাখাব আপোনালোকে এখন স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব গতিকে ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাওঁ আমি পাছৰ প্ৰশ্নটো হ'ব নম্বৰ 10 সকলোৱে প্ৰশ্নটো পঢ়ি চাওকচোন Who won the title of Miss World 2024 তো Miss World 2024ৰ খিতাপ কোনে লাভ কৰিছে গতিকে 2024ৰ Miss World খিতাপ লাভ কৰিছে ক্ৰিষ্টিনা
ক্ৰিষ্টিনা চাইস্কোভা অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট আনচাৰ। আৰু মিছ ৱৰ্ল্ড 2024ৰ হোষ্ট কাণ্ট্ৰি আছিল ভাৰতৰ মুম্বাইত অনুষ্ঠিত হৈছিল। ঠিক আছে, আৰু ইয়াৰ ৰানাৰ আপ আছিল য়াছমিনা জেইটন, তেখেত হৈছে লেবাননৰ। আৰু ক্ৰিষ্টিনা যিগৰাকী উইনাৰ হয় তেখেত হৈছে চেক ৰিপাব্লিকৰ। দেশখনৰ নামটো মনত ৰাখিব। ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 11, হু হেজ বিন অনাৰ্ড উইথ ভূটানছ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড, অৰ্ডাৰ অৱ দ্য ড্ৰাগ গ্যাল্পো এৱাৰ্ড। ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ দ্য ড্ৰাগ গ্যাল্পোৰে কাক সন্মানিত কৰা হৈছে? অপশ্যন পঢ়ি চাওকচোন। আৰু শুদ্ধ উত্তৰটো হ'ব নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীক ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে 2024 মাৰ্চ মাহত সন্মানিত কৰা হৈছে। আৰু এয়া হৈছে ভূটানৰ আটাইতকৈ সৰ্বোচ্চ অসামৰিক সন্মান। ইয়াত দিয়া হৈছে চাওক, ভূটানছ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড। আৰু নৰেন্দ্ৰ মোদীয়ে হৈছে প্ৰথমজন নন ভূটানিজ টু ৰিচিভ দিছ এৱাৰ্ড। ঠিক আছে, পাছৰ প্ৰশ্নটো লৈ যাব নম্বৰ 12, শশী থেৰুৰ was conferred with which country highest civilian honor Chevalier de la Légion d'honneur in February 2024? ফেব্ৰুৱাৰী 2024 শশী থেৰুৰক কোন দেশৰ সৰ্বোচ্চ নাগৰিক সন্মান চেভেলিয়াৰ ডে লা লেগন d'honneৰে সন্মানিত কৰা হৈছিল? অপশ্যনসমূহ চাই লওকচোন। এতিয়া আমি পালোঁ নৰেন্দ্ৰ মোদীক ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে। এতিয়া আমাক সুধিছে যে শশী থেৰুৰক কোনখন দেশৰ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে? আৰু শুদ্ধ উত্তৰটো হ'ব শশী থেৰুৰক ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে। যদিওবা এই বঁটা 2022 বৰ্ষতে তেখেতক প্ৰদান কৰা হৈছিল বা ঘোষণা কৰা হৈছিল, কিন্তু অফিচিয়েলি ফৰ্মেল চেৰিমনি অনুষ্ঠিত হৈছে 2024 ফেব্ৰুৱাৰী মাহত 2024। ঠিক আছে, ইয়াৰ পাছৰ প্ৰশ্নটো, হু হেজ ৰিচিভড প্ৰেষ্টিজিয়াছ ৰমেন ৰ'লেণ্ড বুক প্ৰাইজ 2024? কোনে প্ৰতিষ্ঠিত ৰমেন ৰ'লেণ্ড বুক প্ৰাইজ 2024 লাভ কৰিছে? এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ পংকজ কুমাৰ চেটাৰ্জী। ইয়াৰ পাছৰ প্ৰশ্নটো, হুইচ ইণ্ডিয়ান ৰিচিভড দ্য হুইটলি এৱাৰ্ড ইন 2024? 2024 বৰ্ষৰ হুইটলি এৱাৰ্ড লাভ কৰা ভাৰতীয়জন হৈছে? মন কৰিব, এই হুইটলি এৱাৰ্ডক গ্ৰীণ অস্কাৰ বুলিও কোৱা হয়। আৰু 2024 বৰ্ষত হুইটলি এৱাৰ্ড লাভ কৰা ভাৰতীয়জন হৈছে অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ চি পূৰ্ণিমা দেৱী বৰ্মন। আৰু মনত ৰাখিব, তেখেত হৈছে অসমৰ, বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট হয় এইটো, তেখেত অসমৰ হয়। আৰু মনত ৰাখিব, তেখেতে এই বৰ্ষত ছেকেণ্ড টাইমৰ কাৰণে হুইটলি এৱাৰ্ড লাভ কৰিছে। তেখেতে আগতেও লাভ কৰিছে। তেখেতে 2017 চনত প্ৰথমবাৰ হুইটলি এৱাৰ্ড লাভ কৰিছিল, পুনৰবাৰ 2024 বৰ্ষতো তেখেতে এই হুইটলি এৱাৰ্ড লাভ কৰিছে। ঠিক আছে, আৰু তেখেতে হাড়গিলাৰ কনজাৰ্ভেশ্যনৰ কাৰণে বা গ্ৰেটাৰ এডজাৰ্টেণ্ট ষ্টৰ বুলি যাক কোৱা হয়, গতিকে কনজাৰ্ভেশ্যন এফৰ্টৰ কাৰণে তেখেতক এই বঁটা প্ৰদান কৰা হৈছে। আৰু তেখেতৰ জন্ম হৈছে কামৰূপত। ঠিক আছে, কামৰূপ ৰিজনত। নিশ্চয় আপোনালোকে বুজি পাইছে। ইয়াত কিছুমান পইণ্ট দিয়া হৈছে, পঢ়ি চাব। দিছ ইজ দ্য ছেকেণ্ড টাইম ফৰ ডক্টৰ বৰ্মন টু গেট দিছ এৱাৰ্ড। শ্বি ৱাজ অলছ' এৱাৰ্ডেড দ্য প্ৰাইজ ইন 2017। ঠিক আছে, এই কথাটো মনত ৰাখিব, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, যিহেতু আমাৰ অসমৰ ৰিলেটেড হয়। চ' ইয়াৰ পাছৰ প্ৰশ্নটো, হু ৱন লৰিয়াছ স্পৰ্টছমেন অৱ দ্য ইয়াৰ এৱাৰ্ড 2024? চ' লৰিয়াছ স্পৰ্টছমেন অৱ দ্য ইয়াৰ 2024 বঁটা কোনে লাভ কৰিছে? তেখেত হৈছে নভাক জকভিক। অপশ্যন নম্বৰ এ হ'ব শুদ্ধ উত্তৰ। আৰু তেখেত টেনিছ খেলৰ সৈতে জড়িত। ইয়াৰ পাছৰ প্ৰশ্নটো, ৰিচেণ্টলি হু হেজ বিন এৱাৰ্ডেড দ্য সংগীত কলানিধি এৱাৰ্ড 2024? অলপতে সংগীত কলানিধি বঁটা 2024 কাক সন্মানিত কৰা হৈছে? আৰু শুদ্ধ উত্তৰটো হৈছে TM কৃষ্ণা। ইয়াৰ পাছৰ প্ৰশ্নটো, হাউ মেনি পিপল এৱাৰ্ডেড উইথ দ্য ভাৰত ৰত্ন এৱাৰ্ড 2024? কিমানজন ব্যক্তিক ভাৰত ৰত্ন বঁটা 2024 প্ৰদান কৰা হৈছে? ভাৰত ৰত্ন বঁটা হৈছে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান, যিটো ষ্টাব্লিছ হৈছিল, গঠন হৈছিল 1954ত।
আৰু 2024 চনৰ ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছে 5 জনকৈ ব্যক্তিৰ। অপশ্যন নম্বৰ এ হ'ব শুদ্ধ উত্তৰ। আৰু সেই 5 জন ব্যক্তিৰ নাম মই লিখি লৈছোঁ, আপোনালোকে এবাৰ পঢ়ি চাব। চ' কৰ্পূৰী ঠাকুৰ, তেখেত আছিল 11th CM অফ বিহাৰ। তাৰপিছত LK আদবানী, লালকৃষ্ণ আদবানী, তেখেত 7th ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ৰূপে কাৰ্যনিৰ্বাহ কৰি গৈছে। তাৰপাছত প্ৰদান কৰিছে PV নৰসিম্হা ৰাও, তেখেত আছে ভাৰতৰ 9th PM। তাৰপাছত চৌধুৰী চৰণ সিং, তেখেত আছে ভাৰতৰ 5th PM। তাৰপাছত MS স্বামীনাথন, তেখেত হৈছে ভাৰতৰ গ্ৰীণ ৰিভলিউশ্যনৰ জনক বা ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন ইন ইণ্ডিয়া। গতিকে এই 5 জনকৈ ব্যক্তিক এইবাৰৰ ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছে। ঠিক আছে, পাছৰ প্ৰশ্নটো। Who has been awarded with the Abel Prize 2024? কাক এবেল প্ৰাইজ 2024ৰে সন্মানিত কৰা হৈছে? এবেল প্ৰাইজ মেথমেটিক্সৰ সৈতে জড়িত, গণিতৰ সৈতে জড়িত, আৰু 2024 এই বঁটা প্ৰদান কৰা হৈছে মাইকেল টেলেগ্ৰাণ্ডত। অপশ্যন নম্বৰ এ হ'ব আমাৰ শুদ্ধ উত্তৰ। আৰু এই বঁটা প্ৰদান কৰে নৰৱেন একাডেমি অফ ছায়েন্স এণ্ড লেটাৰ্ছে। ইয়াৰ পাছৰ প্ৰশ্নটো। Which film won Best Film Award at Filmfare Awards 2024? কোনখন ফিল্মক ফিল্মফেয়াৰ বঁটা 2024ত সৰ্বশ্ৰেষ্ঠ ফিল্ম বঁটা প্ৰদান কৰা হৈছে? গতিকে ফিল্মফেয়াৰ বঁটাত সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা প্ৰদান কৰা হৈছে 12th ফেইলক। 12th ফেইল নিশ্চয়কৈ আপোনালোকে চিনেমাখন চাইছে। ইয়াৰ লগে লগে চাওক, গতিকে এইবাৰৰ যি ফিল্মফেয়াৰ এৱাৰ্ড হৈছে সেয়া হৈছে 69তম। আৰু ইয়াৰ উইনাৰসকলৰ নাম ইয়াত মই লৈ লৈছোঁ, আপোনালোকে এবাৰ পঢ়ি চাব। বেষ্ট এক্টৰ বঁটা লাভ কৰিছে মেল ৰণবীৰ কাপুৰে এনিমেলৰ কাৰণে। বেষ্ট এক্টৰ ফিমেল লাভ কৰিছে আলিয়া ভাটে ফৰ দ্য ফিল্ম ৰকী অৰ ৰাণী কি প্ৰেম কাহানী। বেষ্ট ফিল্ম হৈছে 12th ফেইল। বেষ্ট ডিৰেক্টৰ বিধু বিনোদ চোপড়া। বেষ্ট ফিল্ম ক্ৰিটিক্সত আকৌ লাভ কৰিছে জোৰামে। ঠিক আছে, ইয়াৰ পাছৰ প্ৰশ্নটো। Which film was awarded the Best Picture in Dada Saheb Phalke International Film Festival Award 2024? দাদা চাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল এৱাৰ্ড 2024ত সৰ্বশ্ৰেষ্ঠ ফিল্ম খিতাপ কোনে লাভ কৰিছে? ইয়াত আমি পাইছিলোঁ যে ইয়াত আমাক সুধিছে ফিল্মফেয়াৰ বঁটাৰ সৰ্বশ্ৰেষ্ঠ ফিল্ম। এতিয়া সুধিছে দাদা চাহেব ফাল্কে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ বেষ্ট ফিল্ম। আৰু শুদ্ধ উত্তৰটো হ'ব ইয়াত জৱান। পাছৰ প্ৰশ্নটো। Who has received 58th জ্ঞানপীঠ এৱাৰ্ড 2023? 58তম জ্ঞানপীঠ বঁটা 2023 কোনে লাভ কৰিছে? শুদ্ধ উত্তৰটো হ'ব 58তম জ্ঞানপীঠ বঁটা লাভ কৰিছে জগতগুৰু ৰামভদ্ৰাচাৰ্য আৰু গুলজাৰ চাহাবে। অপশ্যন নম্বৰ এ আৰু বি দুয়োটাই শুদ্ধ হ'ব। গতিকে আমাৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, both A and B। আৰু জ্ঞানপীঠ বঁটা হৈছে অল্ডেষ্ট এণ্ড হাইয়েষ্ট ইণ্ডিয়ান লিটাৰেৰী এৱাৰ্ড, হৈছে সৰ্বোচ্চ সাহিত্য সন্মান। আৰু ইয়াৰ প্ৰথম বঁটা প্ৰদান কৰা হৈছিল, জ্ঞানপীঠ বঁটাৰ প্ৰথম প্ৰদান কৰা হৈছিল 1962 চনত, আৰু প্ৰথম উইনাৰজন হৈছে জি শংকৰা কুৰুপ। ঠিক আছে, ইয়াৰ কেছ প্ৰাইজ হৈছে 11 লাখ। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ব নম্বৰ 22। Who became first Indian women honored with Arjun Award 2023 in equestrian sports? গতিকে ঘোঁৰা চলন প্ৰতিযোগিতাৰ বাবে প্ৰথম অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন হয়? আমি আগৰ প্ৰশ্নতে পাই গৈছোঁ যে 2023 অৰ্জুন বঁটা মুঠ 26 জন খেলুৱৈক প্ৰদান কৰা হৈছে। মই আপোনালোকক তালিকাখনো দিছিলোঁ। আৰু এই 26 জনৰ ভিতৰত এই ঘোঁৰা চলন খেলত এইবাৰ প্ৰথমগৰাকী ভাৰতীয় মহিলায়ো অৰ্জুন বঁটা লাভ কৰিছে, আৰু তেখেত হৈছে দিব্যা কৃতি সিং। অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ। ইয়াৰ পাছৰ প্ৰশ্নটো। Who has been named as the 2024 Young Global Leader? 2024 য়ং গ্ল'বেল লিডাৰ ৰূপে কাক নামাকৰণ কৰা হৈছে? শুদ্ধ উত্তৰটো হ'ব অদ্বিতা নায়াৰ। তেখেতক য়ং গ্ল'বেল লিডাৰ এৱাৰ্ড প্ৰদান কৰিছে ৱৰ্ল্ড ইকনমিক ফৰামে, আৰু তেখেত হৈছে নাইকাৰ co-founder। ইয়াৰ পাছৰ প্ৰশ্নটো। Who has been awarded with the Major Dhyan Chand Khel Ratna Award 2023? কাক মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা 2023ৰে সন্মানিত কৰা হৈছে? মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা হৈছে ভাৰতৰ সৰ্বোচ্চ
স্পৰ্টছ এৱাৰ্ড। আৰু 2023 এই বঁটা লাভ কৰিছে সাত্বিক চিৰাজ ৰাংকিৰেড্ডি আৰু চিৰাগ চেট্টি, তেখেত দুয়োজনে। আৰু তেখেত দুয়োগৰাকীয়ে হৈছে বেডমিণ্টন প্লেয়াৰ, তেখেতে পেয়াৰ হৈ পেলাই খেলে বেডমিণ্টন প্লেয়াৰ। ঠিক আছে, গতিকে আমাৰ আনচাৰটো হ'ব বোথ A and B। গতিকে মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ বিষয়ে ইয়াত কিছুমান পইণ্ট দিয়া হৈছে চাওক। প্ৰথম উইনাৰজন হৈছে বিশ্বনাথন আনন্দ, সেই কথাটো মনত ৰাখিব। মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ হৈছে বিশ্বনাথন আনন্দ। তেখেতে আমি সকলোৱে জানো চেছ খেলৰ সৈতে জড়িত, আৰু ই হৈছে হাইয়েষ্ট নেশ্যনেল স্পৰ্ট এৱাৰ্ড অফ ইণ্ডিয়া। আৰু কোনে প্ৰদান কৰে? দ্ৰৌপদী মুৰ্মুৱে, অৰ্থাৎ প্ৰেছিডেণ্টে, যিহেতু বৰ্তমান প্ৰেছিডেণ্ট দ্ৰৌপদী মুৰ্মু হয়, গতিকে এইবাৰ দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিছে। তাৰপাছত ইয়াত কিছুমান খেলৰ এৱাৰ্ডৰ কথা দিয়া হৈছে চাওক। নেশ্যনেল স্পৰ্টছ এৱাৰ্ড কেটেগৰী, প্ৰথমে আছে মেজৰ ধ্যানচান্দ খেলৰত্ন এৱাৰ্ড। এইবাৰ লাভ কৰিছে দুজন ব্যক্তিয়ে, আমি পালোঁৱেই এতিয়া, তেখেতলোক বেডমিণ্টনৰ সৈতে জড়িত। নাম হৈছে সাত্বিক চিৰাজ ৰাংকিৰেড্ডি আৰু চিৰাজ চেট্টি। ঠিক আছে, আৰু মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ ইয়াৰ প্ৰাইজ মই টকাটোৰ পৰিমাণ দি দিছোঁ। ইয়াৰ প্ৰাইজ কেছ প্ৰাইজ হয় 25 লাখ। ঠিক আছে, 25 লাখ। ঠিক তেনেদৰে আকৌ দ্ৰোণাচাৰ্য এৱাৰ্ড, দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হয় কোচসকলৰ কাৰণে, কোচিঙৰ কাৰণে। আৰু ৰেগুলাৰ কেটেগৰীত এবাৰ লাভ কৰিছে 5জন ব্যক্তিয়ে, তেখেতলোকৰ নাম চাই লওক। তেখেতলোক হৈছে গণেশ প্ৰভাকৰণ, মহাবীৰ চেইনী, ললিত কুমাৰ, RB ৰমেশ আৰু শিৱেন্দ্ৰ সিং। আৰু এই দ্ৰোণাচাৰ্য বঁটাৰ কেছ প্ৰাইজ হৈছে 15 লাখ। ঠিক আছে, তাৰপাছত আছে অৰ্জুন এৱাৰ্ড, আৰু এইবাৰ অৰ্জুন বঁটা লাভ কৰিছে 26জনে, আমি পাইছিলোঁৱেই। আৰু অৰ্জুন বঁটাৰ কেছ প্ৰাইজ হৈছে 15 লাখ। ঠিক আছে, এবাৰ আপোনালোকে চাই ল'ব। ইয়াৰ পাছলৈ গৈছোঁ। ইয়াৰ পাছত কুৱেশ্যন নম্বৰ 25, হু হেজ বিন এৱাৰ্ডেড উইথ আছামছ হাইয়েষ্ট চিভিলিয়ান অনাৰ আছাম বৈভৱ 2023। অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ 2023 কাক প্ৰদান কৰা হৈছে? এইটো এটা বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। অসম বৈভৱ বঁটা, চাব ইয়াত মই লিখা হৈছে অসম বৈভৱ বঁটা হৈছে অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান, যি প্ৰতিষ্ঠা কৰা হৈছিল 2021 চনত, অৰ্থাৎ প্ৰথম প্ৰদান কৰা হৈছিল 2021 চনত, আৰু চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছিল। ঠিক আছে, আৰু প্ৰথমজন প্ৰাপক হৈছে ৰতন টাটা। ৰতন টাটাক প্ৰথমবাৰ প্ৰদান কৰা হৈছিল সমাজ সেৱা ক্ষেত্ৰত। তাৰপাছত 2022 বৰ্ষত এই বঁটা প্ৰদান কৰা হৈছে তপন শইকীয়াক স্বাস্থ্য সেৱা আৰু জনসেৱা ক্ষেত্ৰত। তাৰপাছত আকৌ 2023ত, অৰ্থাৎ ৰিচেণ্ট যি প্ৰদান কৰা হৈছে ৰঞ্জন গগৈক। অপশ্যন নম্বৰ চি হ'ব আমাৰ শুদ্ধ উত্তৰ। ৰঞ্জন গগৈৰ বিষয়ে আমি সকলোৱে জানো, তেখেত ভাৰতৰ ফৰ্মাৰ চিফ জাষ্টিছ আছিল, নহয় জানো? ভাৰতৰ চিফ জাষ্টিছ আছিল। তেখেতে কিমান টাইম আছিল কওকচোন? তেখেত 46 চিফ জাষ্টিছ অফ ইণ্ডিয়াৰ বাবে কৰ্মৰত কৰি গৈছে। ঠিক আছে, লগে লগে মনত ৰাখিব ইয়াৰ বিষয়ে যে অসম বৈভৱ বঁটা এইবাৰ প্ৰদান কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। আৰু কোন কোন উপস্থিত আছিল মনত ৰাখিব, কোন কোন উপস্থিত আছিল মনত ৰাখিব। অসমৰ ৰাজ্যপাল, গভৰ্ণৰ, প্লাছ আকৌ উপৰাষ্ট্ৰপতি, ভাৰতৰ উপৰাষ্ট্ৰপতি উপস্থিত আছে। ঠিক আছে, আপোনালোকে এই পইণ্টসমূহ মনত ৰাখিব। তাৰপাছত আকৌ চাওক, ইয়াত অসম বৈভৱ বঁটাৰ মই এই ছবিটো লৈ লৈছোঁ, যিহেতু আমাৰ অসমৰে হয়, গতিকে ইয়াৰ ডেছক্ৰিপশ্যনো আহিব পাৰে। চাওক, ফ্ৰণ্টত ইয়াৰ সন্মুখৰ ভাগত চাব, ইয়াত হুলুং গছৰ পাতৰ ওপৰত এই জাপিৰ চিত্ৰ দেখা পাইছে আপোনালোকে। জাপিৰ চিত্ৰৰ লগতে আকৌ অসম বৈভৱ এই অসমীয়া ভাষাতে, অসমীয়া লিপিতে খোদিত হৈ আছে। তাৰ পাছৰ ভাগত পিছফালটোত আকৌ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ সৈতে অসমীয়া লিপিৰে চাওক অসম চৰকাৰ খোদিত হৈ আছে। ঠিক আছে, ইয়াৰ ডেছক্ৰিপশ্যনো আহিব পাৰে, গতিকে আপোনালোকে এই কথাটো মন কৰিব। তাৰপাছত আকৌ মনত ৰাখিব, এই অসম বৈভৱ বঁটাত নগদ 5 লাখ টকা 5 লাখ টকা প্ৰদান কৰা হয়, লগতে স্মাৰকটো প্ৰদান কৰা হয়েই। মই ইয়াত আপোনালোকৰ নগদ ধনৰ পৰিমাণটো কৈ দিছোঁ 5 লাখ টকা। ঠিক আছে, কিন্তু আপোনালোকে ডেছক্ৰিপশ্যনটো মনত ৰাখিব।
যে ইয়াত হোলোং গছৰ পাত থাকে, পুনৰবাৰ কৈছোঁ, জাপিৰ চিত্ৰ আছে সন্মুখৰ ভাগত, লগতে অসম বৈভৱ লিখা আছে। আকৌ পাছফালটোত আকৌ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক আছে আৰু লগতে ইয়াত অসম চৰকাৰ বুলি খোদিত কৰা হৈছে। আৰু মনত ৰাখিব, বৰ্তমানলৈকে তিনিজন ব্যক্তিক অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছে। যিহেতু তিনিজনেই হয় মাত্ৰ, গতিকে নিশ্চয়কৈ আপোনালোকে নাম মনত ৰাখিব পাৰিব। চ' ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাম আমি, নম্বৰ 26. How many persons have been awarded with Assam's second highest civilian honor, Assam Sourav 2023? অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ 2023 কেইগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে? অসমৰ সৰ্বোচ্চ হৈছে অসম বৈভৱ আৰু ছেকেণ্ড হাইয়েষ্ট দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান হৈছে অসম সৌৰভ। আৰু অসম সৌৰভ 2023 বঁটা প্ৰদান কৰা হৈছে 4জনকৈ ব্যক্তিক। ঠিক আছে, ইয়াত দিয়া হৈছে চাওক, প্ৰথম একেলগে ঘোষণা কৰা হৈছিল যিহেতু প্ৰথম 2021 প্ৰদান কৰা হৈছে। ঠিক আছে, 21 5জন ব্যক্তি প্ৰদান কৰা হৈছিল আৰু এতিয়া 2023 প্ৰদান কৰা হৈছে 4জনকৈ ব্যক্তিক। তেখেতলোক হৈছে হিমা দাস, এলভি চালি হাজৰিকা, নদীৰাম দেউৰী আৰু ডক্টৰ কিষণ চন্দ নৰিয়াল। ঠিক আছে, আৰু ইয়াৰ নগদ ধন হৈছে 4 লাখ। তাৰপাছত আকৌ অসমৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান হৈছে অসম গৌৰৱ। নিশ্চয়কৈ মনত থাকিব আপোনালোকৰ, প্ৰথমটো অসম বৈভৱ, দ্বিতীয়টো অসম সৌৰভ আৰু তৃতীয় সৰ্বোচ্চটো হৈছে অসম গৌৰৱ বঁটা। আৰু এই তিনিওটাৰে প্ৰথম প্ৰতিষ্ঠা 2021 কৰা হৈছিল আৰু ইয়াৰ নগদ ধনৰ পৰিমাণ হৈছে 3 লাখ টকা। আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন যে 2023 বৰ্ষত অসম গৌৰৱ বঁটা কেইজন ব্যক্তিক প্ৰদান কৰা হৈছে? পুনৰবাৰ মই কৈছোঁ, অসম বৈভৱ এজন ব্যক্তিক প্ৰদান কৰা হৈছে, তেখেত হৈছে ৰঞ্জন গগৈ। ঠিক আছে, তাৰপাছত অসম সৌৰভ বঁটা 4জন ব্যক্তিক প্ৰদান কৰা হৈছে, য'ত আছে হিমা দাস, এলভি চালি হাজৰিকা, নদীৰাম দেউৰী আৰু ডক্টৰ কিষণ চন্দ নৰিয়াল। তাৰপাছত আপোনালোকে মোক ক'ব যে এই অসম গৌৰৱ বঁটা কেইজন ব্যক্তিক প্ৰদান কৰা হৈছে। আৰু লগে লগে মই ইয়াত আৰু এটা কথা কৈ দিছোঁ যে অসম গৌৰৱ এই বঁটাৰ এজনৰ নাম মই কৈ দিছোঁ, তেখেত হৈছে অসমৰ বিহুৱা ৰঞ্জিত গগৈ। তেখেতক এই অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে 2023 বৰ্ষত। ঠিক আছে, লগে লগে আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে টোটেল কিমানজন ব্যক্তিক প্ৰদান কৰা হৈছে। ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাব, which film won the Best Picture Drama Award at the Golden Globes 2024? শুদ্ধ উত্তৰটো হৈছে গোল্ডেন গ্ল'বছ 2024 শ্ৰেষ্ঠ বোলছবি ড্ৰামা বঁটা লাভ কৰিছে অপেনহেইমাৰে। ইয়াৰ পাছৰ প্ৰশ্নটো, who has been honored with Tenzing Norgay Adventure Award 2022 by President Draupadi Murmu? Tenzing Norgay Adventure Award 2022 কাক সন্মানিত কৰা হৈছে? And the correct answer is Savita Kanchwal। অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ। তেখেতক মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হৈছে। তেখেত আছিল প্ৰথমগৰাকী ভাৰতীয় মহিলা ফাৰ্ষ্ট ফিমেল মাউণ্টেইনাৰ টু ৰিচ 8,000 মিটাৰ পিকছ মাউণ্ট এভাৰেষ্ট আৰু মাউণ্ট মাকালো ইন 16 days। 16 দিনত তেওঁ এই দুয়োটা পৰ্বতমালাই বগাবলৈ সক্ষম হৈছে। ঠিক আছে, কিন্তু আনফৰ্চুনেটলি তেখেতৰ এই মাউণ্টেইনৰ এক্সিডেণ্টতেই তেখেতৰ মৃত্যু হৈছে, গতিকে তেখেতক মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হৈছে। ইয়াৰ পাছৰ প্ৰশ্নটো, which airport is awarded Best Airport of the Year at Wings India Award 2024? কোনখন বিমানবন্দৰক উইংছ ইণ্ডিয়া এৱাৰ্ড 2024 বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ বিমানবন্দৰ বঁটা প্ৰদান কৰা হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বা দিল্লী এয়াৰপৰ্ট বুলিও কোৱা হয়। দিল্লী এয়াৰপৰ্ট আৰু বেংগালুৰু এয়াৰপৰ্টক এই বঁটা প্ৰদান কৰা হৈছে। গতিকে আমাৰ আনচাৰটো হ'ব both A and B। Number 30, which city has honored with the title Water Warrior City? কোনখন চহৰক জল যোদ্ধা উপাধিৰে সন্মানিত কৰা হৈছে? কাৰেক্ট আনচাৰটো হ'ব নয়ডা। ইয়াৰ পাছৰ প্ৰশ্নটো, The Sahitya Academy announced the names of how many writers for Yuva Puraskar 2024? সাহিত্য একাডেমীয়ে যুৱ পুৰস্কাৰ 2024 বাবে কিমানজন লেখকৰ নাম ঘোষণা কৰিছে? আৰু সাহিত্য
সাহিত্য একাডেমী যুৱ পুৰস্কাৰৰ কাৰণে 2024 যুৱ পুৰস্কাৰৰ কাৰণে 23 জন ব্যক্তিৰ নাম লেখকৰ নাম ঘোষণা কৰিছে য'ত অসমীয়া লেংগুৱেজ আছামিজ লেংগুৱেজত আছে জাল কটা জুই যাৰ লেখক হৈছে নয়নজ্যোতি শৰ্মা ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো 32 Which police station has given the award for the best police station of 2023 2023 শ্ৰেষ্ঠ পুলিচ ষ্টেচনৰ পুৰস্কাৰ কোনখন থানাক বা পুলিচ ষ্টেচনক দিয়া হৈছে শুদ্ধ উত্তৰটো হ'ব তেলেংগানাৰ ৰাজেন্দ্ৰ নগৰ পুলিচ ষ্টেচনক আৰু এই এৱাৰ্ড প্ৰদান কৰিছে হোম মিনিষ্ট্ৰীয়ে ইয়াৰ পাছৰ প্ৰশ্নটো 33 নম্বৰ Who has been awarded with P.V. Narasimha Rao Memorial Award 2024 P.V. Narasimha Rao Memorial Award 2024 কাক সন্মানিত কৰা হৈছে সকলো আনসাৰটো কওকচোন শুদ্ধ উত্তৰটো হ'ব ৰতন টাটাক আৰু এবাৰ আমি ৰিভিজন কৰোঁ মনত পেলাই দিওঁ যে ৰতন টাটাক অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হৈছিল কিমান চনত 2021 চনত অসম বৈভৱ বঁটা নহয় জানো ইয়াৰ পাছৰ প্ৰশ্নটো Venkaiah Naidu has been honored with Padma Vibhushan 2024 in which field Venkaiah Naidu কোনটো ক্ষেত্ৰত পদ্ম বিভূষণ বঁটা 2024 সন্মানিত কৰা হৈছে আমি ইয়াৰ প্ৰথম প্ৰশ্নটোতে এই ভিডিঅ'টোৰ ফাৰ্স্ট কোৱেশ্চনটোতে পাইছিলোঁ পদ্ম এৱাৰ্ডৰ কথা কওঁতে টোটেল পাইছিলোঁ কিমানজন কওকচোন পদ্ম এৱাৰ্ড 132 জনক প্ৰদান কৰা হৈছে নহয় জানো তাৰে ভিতৰত আকৌ পদ্ম বিভূষণ পদ্মভূষণ আৰু পদ্মশ্ৰী আছিলে গতিকে পদ্ম বিভূষণ বঁটা কেইজনক প্ৰদান কৰা হৈছিল কওকচোন 5 জনকৈ ব্যক্তি সেই 5 জনৰ ভিতৰত আছে ভেংকায়া নাইডু কোন হয় নিশ্চয়কৈ আপোনালোকে জানে তেখেত আছিল ফৰ্মাৰ ভাইচ প্ৰেসিডেন্ট অফ ইণ্ডিয়া তেখেত 13th ভাইচ প্ৰেসিডেন্ট অফ ইণ্ডিয়া ৰূপে কৰ্মৰত হৈছিল আৰু তেখেতকো এইবাৰ পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰা হৈছে ইন দ্য ফিল্ড অফ পাব্লিক এফেয়াৰ্স গতিকে অপচন নম্বৰ সি হ'ব শুদ্ধ উত্তৰ আৰু তেখেত কোন ষ্টেটৰ হয় অন্ধ্ৰ প্ৰদেশৰ ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাব 35 নম্বৰ Who has been selected for the prestigious 2024 Goldman Environmental Prize অপচন নম্বৰ চাই লওকচোন শুদ্ধ উত্তৰটো হ'ব আৰু এই বঁটাক চাওক এই বঁটা গ্ৰীণ নোবেল প্ৰাইজ বুলিও কোৱা হয় গ্ৰীণ নোবেল প্ৰাইজ আৰু এই বঁটা এবাৰ লাভ কৰিছে আলোক শুক্লাই ইয়াৰ পাছৰ প্ৰশ্নটো এইটো হৈছে আমাৰ ভিডিঅ'টোৰ একেবাৰে শেষৰ প্ৰশ্ন আপোনালোকে প্ৰশ্নটো পঢ়ি চাব Who is the first Indian to win the Best Actress Award at the Cannes Film Festival কান্স চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মন কৰিব তেখেত হৈছে ফাৰ্ষ্ট ইণ্ডিয়ান and the correct answer is শুদ্ধ উত্তৰটো হ'ব অনসূয়া সেনগুপ্তা অপচন নম্বৰ এ হ'ব শুদ্ধ উত্তৰ তেখেতে আনচাৰ্টেইন ৰিগাৰ্ড কেটেগৰীত এই বঁটা লাভ কৰিছে ঠিক আছে আজিৰ ভিডিঅ'টো আছিল মানে আশা কৰিছোঁ যে আপোনালোকে ভালকৈ প্ৰিপাৰেচন চলাই আছে ভালকৈ পঢ়ি যাওক সময় দিয়ক আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ